নমস্কাৰ বন্ধুসকল মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এই ভিডিঅ'টো মই বিভিন্ন অভিভাৱক তথা বন্ধু বান্ধৱৰ অনুৰোধ মৰ্মে আজি এই ভিডিঅ'টো মই উপহাৰ হিচাপে আপোনালোকলৈ আগবঢ়াইছো। যে বহুতে মোক বহুত দিনৰ পৰা এটা অনুৰোধ কৰি আছে বা বিভিন্নজনে কমেণ্টছতো কৈ আছে যে মোবাইল ফোনৰ ওপৰত যে আমাৰ কোন কোন ল'ৰা ছোৱালীসকল বা ছাত্ৰ ছাত্ৰীবিলাক যে আজিকালি মোবাইলত আসক্ত এডিক্টেড হৈছে মোবাইলৰ প্ৰতি, আৰু ইয়াৰ ফলত কি হ'ব পাৰে। অত্যাধিক মোবাইল চোৱাৰ ফলত, অত্যাধিক মোবাইলত আমি সময় অতিবাহিত কৰাৰ ফলত আমাৰ ল'ৰা ছোৱালীবিলাকৰ বা আমাৰ কোন কোন যিবিলাক শিশু আছে বা ছাত্ৰ ছাত্ৰীবিলাকৰ কি ধৰণৰ তেওঁলোকৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া হ'ব পাৰে, তাৰ কাৰণে বহুতে মোক অনুৰোধ জনাইছিল। তাৰ কাৰণে মই আজি এটা ভিডিঅ' আপোনালোকলৈ সাজি উলিয়াইছোঁ, চাওক আপোনালোকে। আৰু এই ভিডিঅ'টো মোৰ বেছি কৰি প্ৰত্যেকজন গাৰ্জেনক চাবলৈ অলপ শ্বেয়াৰ কৰি দিব, যাতে সেই অভিভাৱকসকল বা সেই কোন ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকলক মানে ইয়াৰ জৰিয়তে অলপ সতৰ্ক কৰি দিব পাৰে। মোবাইল আজিকালি এনেকুৱা এটা মানে এটা ডিভাইচ যে প্ৰত্যেকখন ঘৰতে এই মোবাইলৰ প্ৰতি মানে প্ৰতিজন মানুহে আসক্ত হৈ মানে পৰাটো আমি দেখা পাওঁ। এতিয়া যিখিনি আমাৰ সমস্যা, ইয়াৰ মূল সমস্যাটো হ'ল যে আমাৰ ঘৰত থকা যিবিলাক সৰু সৰু ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰী যিবিলাক আছে, তেওঁলোকে ইমানেই আসক্ত যে মোবাইলৰ প্ৰতি, তেওঁলোকে এতিয়া ভাত খাবলৈ বা কিবা এটা বস্তু মাকে খাব দিব, সেইখিনি সময়তো তেওঁলোকে মোবাইল নোহোৱাকৈ মানে নাখায়। মোবাইল চাইহে সিহঁতে খোৱাটো ভাল পচন্দ কৰে। আৰু এনেকুৱাও কিছুমান শিশু বা আমি বাচ্চাক দেখিবলৈ পাওঁ, তেওঁলোকে দিনটোত ধৰক ৰাতি 4-5 ঘণ্টা বা 6 ঘণ্টা 7 ঘণ্টা যিখিনি টোপনি দিলে, আৰু ৰাতিপুৱাৰ পৰাই উঠিয়েই সিহঁতে ফাৰ্ষ্ট টাইম মোবাইলটোকে মানে মোবাইলেদি সিহঁতে আৰম্ভ কৰে বিচনাৰে পৰা। তাৰপাছত উঠিব, অলপ মুখ চুখ ধুই কিবা কিবি অলপ পঢ়িলে পঢ়িল, নপঢ়িলে নাই, আৰু স্কুল যোৱাৰ সময়ৰ আগতো অলপখিনি সময় পালেই মোবাইল চায়। মানে অলপ সময় পালে তেওঁলোকে মোবাইলৰ প্ৰতি ধাউতি বেছি বাঢ়ি যায়। মানে অলপ এটা সুবিধা পালেই তেওঁলোকে মোবাইলটো মানে মোবাইল সন্মুখত লৈ মানে কিবা কিবি মানে চাই থকাটো তেওঁলোকৰ মানে এটা হেবিট হৈ গৈছে। তো দেখা যায় যে ইয়াৰ ফলত অত্যাধিক মোবাইল দেখাৰ ফলত, চোৱাৰ ফলত আজিকালি বহুতো সমস্যাৰ কিছুমান সন্মুখীন মানে বিভিন্নজনে হৈছে, হয়তো আমি জ্ঞাতো নহয়। তথাপিও মোৰ যিখিনি অভিজ্ঞতা, এই অভিজ্ঞতাৰ ভিত্তিত মই এই ভিডিঅ'টো সাজি উলিয়াইছোঁ যে আমাৰ কোন ল'ৰা ছোৱালী তথা আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে যিবিলাক আণ্ডাৰ মেচুৱেৰ্ড যিবিলাক ল'ৰা ছোৱালী বা সৰু যিবিলাক ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীবিলাকে অত্যাধিক মোবাইল চোৱাৰ ফলত তেওঁলোকৰ বিভিন্ন ধৰণে ক্ষতি হৈ আছে দিনক দিনে, যিবিলাক আমি সহজে ধৰিব নোৱাৰোঁ। কিন্তু গাৰ্জিয়ান এটা, অভিভাৱকে যদি সেই কথাটোলৈ অলপ মনোযোগ দিয়ে, সেই ল'ৰাটোৰ বা সেই বাচ্চাৰ বা সেই ছোৱালীজনীৰ প্ৰতি যদি অলপ দৃষ্টি আকৰ্ষণ কৰে, সহজতে ধৰিব পৰা যাব। এই মোবাইলৰ বহুত কিছুমান ছাইড এফেক্ট আছে, তাকে লৈ আজি মই আলোচনা কৰি আছোঁ। এতিয়া যিবিলাক ছাইড এফেক্ট আছে মোবাইলৰ, সেইবিলাকতো বহুত কিবা কিবি আছে। তাৰে ভিতৰত মই মোৰ অভিজ্ঞতা ভিত্তিত সাতটা যিটো ছাইড এফেক্ট, তাৰে 7টা পইণ্ট মই ইয়াতে সন্নিৱিষ্ট কৰিব বিচাৰিছোঁ আৰু এইখিনিকে আলোচনা কৰিব বিচাৰিছোঁ। চাওক, 1 নম্বৰতে এই মোবাইল অত্যাধিক চোৱাৰ ফলত ল'ৰা ছোৱালীবিলাকৰ এটা প্ৰব্লেম হয় যে মেমৰি যিটো প্ৰব্লেমছ, যিটো আমাৰ স্মৰণৰ যিটো ক্ষমতা, মনত ৰখাৰ যিটো কেপাচিটি, সেই কেপাচিটিটো হ্ৰাস হয়। মানে কেপাচিটিটো লাহে লাহে কমি আহিছে। যিকোনো এটা কিতাপে পঢ়ক বা যিকোনো এটা কথাকে হওক, মনত ৰাখিব লাগে, সেই কথাখিনি সহজতে তেওঁলোকে আজিকালি মনত ৰাখিব নোৱাৰে। অলপ সময়ৰ কাৰণে শ্বৰ্ট টাইম মেমৰি সিহঁতৰ মানে হয়, অলপ সময় মনত থাকিব, তাৰপিছত সেইখিনি মনৰ পৰা আঁতৰি যায়, আৰু 4-5 দিন বা 7 দিনমান পিছত ক'লে কিবা এটা কথা আছিল, এনেকৈ মানে পাহৰি গ'লোঁ, এনেকুৱা ধৰণৰ তেওঁলোকে মানে পৰিলক্ষিত আমি দেখা পাওঁ। 2 নম্বৰতে আপোনালোকে চাব, তেওঁলোকৰ চকুত এটা প্ৰব্লেম হ'ব পাৰে, আই ভিজন, যিটো অত্যাধিক মোবাইলৰ স্ক্ৰীনত চকুযোৰ এনেকা মানে চাই থাকিলে
তেওঁলোকৰ চকুৰ এটা প্ৰব্লেম নোহোৱা নহয় চকুৰ এটা প্ৰব্লেম তেওঁলোকৰ হ'ব পাৰে অতি কম বয়সতে তেওঁলোকৰ চকুৰ যিখিনি সমস্যাখিনি আহি যাব পাৰে হয়তো চকুৰ যদি এনেকা হ'ব যে পানীও আহিব পাৰে কেতিয়াবা চকু এনেকা বিষাব পাৰে বা মূৰৰ এটা বিষ হ'ব পাৰে বা কেতিয়াবা এনেকা পৰিব বহিলে অলপ মানে দেখা নোপোৱাৰ নিচিনা সৰু সৰু আখৰকেইটা ইহঁতে কুমলীয়া বয়স ইহঁতে দেখা পোৱাৰ কথা আৰু সেইখিনি সময়তে তেওঁলোকে নেদেখিবও পাৰে চকুৰ এটা সমস্যা হ'ব পাৰে 3 নম্বৰতে পুৱাৰ স্লিপ যিটো মানে টোপনি পাতল টোপনি হ'ব ইহঁতৰ চাব আপোনালোকে ইহঁতৰ টোপনিখিনি বহুত গুণে পাতল হৈ যায় ভাল যিটো গভীৰ টোপনি যিটো আহিব লাগিছিল আমাৰ যদি টোপনি যদি পাতল হয় আমি যিকোনো এটা কিতাপ পঢ়াৰ পিছত যদি আমি 6-7 ঘণ্টা যদি ৰাতি বা কিবা এটা গল্প শুনিলোঁ বা কিবা এটা কিতাপ পঢ়িলোঁ বা এটা গণিত কৰিলোঁ কৰাৰ পাছত আমি 6 পৰা 7 ঘণ্টা যদি ৰাতি ভালদৰে আমি টোপনি ল'ব পাৰোঁ তেনেহ'লে এইটো আমাৰ লং টাইম মেমৰিত এইটো ৰিচিভ হৈ থাকে বহুত দিনলৈকে সেইখিনি কথা মনত থাকে কিন্তু যেতিয়া আমি অত্যাধিক সময় মোবাইলত আমি বেছি ব্যস্ত হৈ থাকিম আমাৰ দিনটো বা সময়খিনি আমি যদি মোবাইলতে ব্যস্ত হৈ থাকিম যিকোনো পঢ়ো বা যিকোনো ধৰণৰ কথা বতৰাকে আমাৰ কি হ'ব সেইটো আমাৰ মানে কম সময়ৰ কাৰণে মনত থাকিব তেওঁলোকৰ টোপনিখিনি অতিমাত্ৰা পাতল হৈ যাব টোপনি কম আহিব আপোনালোকে ভালদৰে আপোনালোকে চাবচোন এই বস্তুটো ওলাই আহিব তাৰ পাছত আহিব পুৱাৰ একাডেমিক এক্টিভিটিজ পাৰফৰ্মেন্স তেওঁলোকৰ থাকিব তেওঁলোকৰ যিবিলাক শৈক্ষিক যিবিলাক দক্ষতা থকাৰ কথা আছিল এইখিনি বয়সত চাব যে তেওঁলোকৰ একাডেমিক যিখিনি শৈক্ষিক যিখিনি মানে উন্নতি হ'ব লাগিছিল হোৱাৰ কথা আছিল সেইখিনি অৱনতিহে হৈছে সেইখিনি হ'ব পৰা নাই অত্যাধিক এই মোবাইল চোৱাৰ ফলত তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি এটা অনীহা তেওঁলোকৰ মনত ৰখাৰ প্ৰতি এটা অনীহা এনেকুৱা এটা ভাৱ জন্ম হয় তাৰপাছত লেক অফ 4 নম্বৰটো চাব নহয় 5 নম্বৰটো লেক অফ কনচেন্ট্ৰেশ্যন মানে অমনোযোগী হ'ব যিকোনো পঢ়া শুনাৰ প্ৰতি হওক যিকোনো কামৰ প্ৰতি হওক আপোনালোকে নিৰীক্ষণ কৰি চাব সেই বাচ্চাটোক বা সেই শিশুটোক যে তেওঁলোকে অমনোযোগী মানে কিবা এটা কৰিব দিলে তেওঁলোকৰ মনটো তাতে নাথাকে মানে অলপ সময়ৰ কাৰণে প্ৰেছাৰত হওক বা চাপত হওক অলপ সময় থাকিল মানে যদিও থাকে তেওঁলোকৰ মনটো বেলেগত থাকে মানে সিমান মনোযোগটো যিটো গভীৰ যিটো মনোযোগ দিব লাগে মনোনিৱেশ কৰিব লাগে সেইখিনি তেওঁলোকৰ নাথাকে এই ক্ষমতাখিনি কমি যায় অত্যাধিক মোবাইল চোৱাৰ ফলত তাৰ পাছত হ'ল কি 6 নম্বৰটো মানে লাৰ্নিং প্ৰব্লেমছ মানে যিটো পঢ়া শুনাৰ যিটো সমস্যা যে পঢ়িবৰ অলপ অনীহা আহিব মানে শিকিবলৈ তেওঁলোকৰ সিমান এটা ইচ্ছা নাথাকিব মানে এই প্ৰব্লেমবিলাক আহি থাকিব এটাৰ পিছত এটা তাৰ পাছত 7 নম্বৰ যিটো মই এটা ইয়াতে পইণ্টছখন নিৰ্দিষ্ট কৰিব বিচাৰিছোঁ পুৱাৰ ফিজিকেল এক্টিভিটিজ তেওঁলোকৰ যিটো শাৰীৰিক সক্ষমতা সেইখিনি লোপ পাব পাৰে অত্যাধিক মোবাইল চোৱাৰ ফলত শাৰীৰিক যিখিনি সক্ষমতা শাৰীৰিক যিখিনি তেওঁলোকৰ মানে সুঠাম মানে হ'ব লাগিছিল দেহাৰ গঠন যিখিনি হ'ব লাগিছিল চাব অত্যাধিক মোবাইল চোৱাৰ ফলত তেওঁৰ শাৰীৰিকভাৱেও বাচ্চাটো দুৰ্বল হৈ যাব পাৰে গতিকে অত্যাধিক যিটো মোবাইল চোৱা এই বস্তুখিনি গাৰ্জিয়ানসকলে অলপ মানে ইয়াৰ প্ৰতি অলপ নজৰ দিব লাগিব যে বাচ্চাই অত্যাধিক মোবাইল চাই নেকি যদি চাই তেওঁক অলপ বুজাব লাগিব তেওঁক অলপ ভালদৰে ক'ব লাগিব তেওঁক অলপ এই মোবাইলৰ যিবিলাক বেয়া সাইড সেইবিলাক বস্তু অলপ বুজাব লাগিব ভালদৰে যে নহয় অত্যাধিক মোবাইল চোৱাৰ ফলত এনেকা হয় তোমাৰ টোপনি পাতল হৈ আহিব তোমাৰ যিকোনো কথা মনত নাথাকিব পঢ়া শুনাৰ প্ৰতি অমনোযোগী হ'বা তোমাৰ খাবলৈ ইচ্ছা নকৰিব তোমাৰ চকুৰ প্ৰব্লেম হ'ব পাৰে এই কথাখিনি সৰু বাচ্চাখিনিক যদি আমি মানে বুজাই দিব পাৰোঁ আৰু এই মোবাইল দেখাৰ পৰিৱৰ্তে যদি বেলেগ কিবা খেলা ধূলাৰ বস্তু হওক বা যিবিলাক বস্তু ল'ৰা ছোৱালী ভাল পায় সেইবিলাকত বা লগৰীয়াৰ লগত অলপ খেলা ধূলাৰ ব্যৱস্থা কৰি দিয়া বা আবেলি পৰত সেই ল'ৰা ছোৱালীক লৈ অলপ ঘূৰি ফুৰা বা অৱসৰ যিখিনি সময়ত সেই সময়ত যদি ছবি অঁকা ইত্যাদি কামত যদি আমি তেওঁলোকক নিয়োজিত কৰি ৰাখিব পাৰোঁ মই আশা কৰোঁ যে তেনেকুৱা মানে বাচ্চাবিলাক কি হ'ব যে মোবাইলৰ প্ৰতি আসক্তিটো লাহে লাহে কমি আহিব আৰু বাচ্চাখিনি লাহে লাহে ভালৰ দিশত আগবাঢ়ি আহিব তো বন্ধুসকল মই আজি আৰু বেছি একো এই সম্পৰ্কে আৰু বেছি ক'বলৈ নাযাওঁ মোৰ অভিজ্ঞতা ভিত্তিত যিখিনি ক'বলগীয়া মই সেইখিনিকে থুলমূলভাৱে জনাইছোঁ যদি মোৰ এই ভিডিঅ'টো ভাল লাগে আপোনালোকে দয়া কৰি বেছি কৰি শ্বেয়াৰ কৰিব কমেণ্টছ কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব
ধন্যবাদ।